আজি বিজেপি দলে বিটিআৰ নিৰ্বাচন সম্পৰ্কত নিজৰ মেনিফেষ্টো মুকলি কৰিছে। মোৰ মতে যেহেতু তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত যোৱা 10 বছৰ আছে, ৰাজ্যত প্ৰায় 10 বছৰ হ'বলৈ গৈ আছে, নতুন মেনিফেষ্টো দিয়াতকৈ প্ৰথমে তেওঁলোকে হিচাপ দিব লাগিছিল যে যোৱা 10টা বছৰত যেহেতু এইটো বিটিআৰ, ইয়াত তেওঁলোকে বিজেপিয়ে কি কৰিলে। এতিয়া মোৰ ওচৰত কিছু তথ্য আছে যে কিমান উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে বিটিআৰ অঞ্চলটো কিমান পিছুৱাই ৰাখিলে আৰু মাত্ৰ ATM দৰে ব্যৱহাৰ কৰি ইয়াৰ পৰা পইচা ল'লে। এতিয়া এটা কোকৰাঝাৰে কথা, কোকৰাঝাৰ RNB চিভিল হস্পিটেলৰ গোটেই সুবিধাবোৰ এতিয়া মেডিকেল কলেজলৈ লৈ যোৱাৰ কাৰণে এতিয়া মানুহবোৰ কোকৰাঝাৰ RNB চিভিল হস্পিটেলত কোনো ধৰণৰ সুবিধাবোৰ নাপায়, দূৰলৈ যাবলৈ। যদি আপোনালোকে বৰমা মডেল হস্পিটেলত যায়, বাক্সা বিধানসভাত, তো বৰমা মডেল হস্পিটেলৰ অৱস্থা আটাইতকৈ বেয়া। ৰাস্তা আৰু দলংটো বনোৱাই নাই। বাহিতা চাৰিআলি গড়েশ্বৰ ৰাস্তাই হওক বা পুঠিমাৰী নদীৰ ওপৰৰ দলংটোৱে হওক, তেওঁলোকে এইখিনি কাম কৰা নাই। বড়ো মাধ্যম স্কুল, যিমানবোৰ বড়ো মাধ্যমৰ স্কুলবোৰ আছে, আজি তেওঁলোকৰ অৱস্থা যথেষ্ট বেয়া। লগে লগে আজি টাংলাটো একে চিকিৎসা ক্ষেত্ৰৰ অভাৱ। আমাৰ ওদালগুৰি চিভিল হস্পিটেলৰ ভিতৰতো আজি ষ্টাফ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। এইখিনি কথা কিয় কৈছোঁ? যিহেতু মুখ্যমন্ত্ৰী এটা সময়ত নিজে স্বাস্থ্যমন্ত্ৰী আছে, কিন্তু আজি টাংলা, ওদালগুৰি, কোকৰাঝাৰ য'তে আমি যাওঁ, আজি চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট আমাৰ অসুবিধা আমি দেখা পাইছোঁ। আজি গড়েশ্বৰ তামোলপুৰ ফ্লাইঅভাৰ ক'ত কামখিনি কিয় সম্পূৰ্ণ হোৱা নাই? তাততো মুখ্যমন্ত্ৰী নিজে গৈছে। এনেধৰণৰ বহুতখিনি কথা বিজেপিয়ে আগৰ নিৰ্বাচনত কৈছিল, মাটি দিম কথা কৈছিল, মাটি পাবই কথা কৈছিল, মাটি দিম কৈছিল, আৰু তাৰপিছত কি হ'ল? মাটি চুৰি হৈ গ'ল। পৰ্বত জৰাত য'ত আমি আহিছোঁ, ইয়াৰ পৰাই মানুহৰ লগত আলোচনা নকৰাকৈ এদিন ৰাইজ উঠিলে, দেখিলে তেওঁলোকৰ মাটি চুৰি হৈ গ'ল। তো এইখন বিজেপি দলৰ ভিতৰত আমি গৰু চোৰ, বুট চোৰটো শুনিছোঁ, কিন্তু যিদৰে বড়ো, ৰাভা, মিচিং, কাৰ্বি, ডিমাচা আৰু ভাষিক সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু মানুহৰ আলোচনা নকৰাকৈ মাটি লৈছে, মাটি চোৰো সোমাইছে। তো সেইকাৰণে এই বিটিআৰ নিৰ্বাচনত বা আগন্তুক দিনত অসম বিধানসভা নিৰ্বাচনত মানুহে সিদ্ধান্ত লৈছে যে গৰু চোৰ, মাটি চোৰ, বুট চোৰক, আঁচনি চোৰক আমি এইবাৰ আৰু ভোট নিদিওঁ। সংকল্প পত্ৰখন যিহেতু আজি তেখেতসকলে প্ৰকাশ কৰিছে, এইখন আচলতে কি ক'ব খুজিছে, কি অভিহিত কৰিব খুজিছে? মই গোটেইখিনি কথা ক'লোঁ যে হিচাপ পত্ৰ দিব লাগিছে, আৰু আমি যে যিখিনি কথাবোৰ ক'লোঁ এইখিনি কথা তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, আৰু কিয় তেওঁলোকে কৰিব নোৱাৰিলে তেওঁলোকে জানিব, তেওঁলোকে ক'ব লাগিব। মই নাজানো, কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচাটো আহিলে নিশ্চয়, কেন্দ্ৰটো তেওঁলোকৰ চৰকাৰ, পইচাটো আহিলে, পইচা গ'ল ক'ত? গড়েশ্বৰ সেই ফ্লাইঅভাৰৰ, গড়েশ্বৰ তামোলপুৰৰ পইচা, ফ্লাইঅভাৰৰ পইচাটো ক'ত গ'ল? হস্পিটেলৰ নামত যে বহুত পইচাবোৰ যে আহি থাকে, আয়ুষ্মান ভাৰতৰ যে পইচাবোৰ আহি থাকে, পইচা ক'ত গ'ল? টাংলা হওক, ওদালগুৰি হওক, কোকৰাঝাৰ হওক, গোসাইগাঁও হওক, মানুহবোৰতো তাত চিকিৎসা নাপায়, ক'ত গ'ল পইচাবোৰ? আৰু ইয়াৰ দায়িত্ব কোনে ল'ব? যিখন চৰকাৰ ৰাজ্যত আছে, কেন্দ্ৰত আছে, তেওঁলোকেহে ল'ব লাগিব। আজিৰ তাৰিখত আমি বিটিআৰ নিৰ্বাচন, ইয়াত কংগ্ৰেছ দলে প্ৰতিটো সমষ্টিত আজি প্ৰচাৰ চলাই আছে, প্ৰতিটো সমষ্টিত আমি সংগঠন থিয় কৰাবলৈ আমি সক্ষম হৈছোঁ, আগবাঢ়ি গৈছোঁ। আমাৰ সভাত বহুত মানুহ আমি দেখা পাইছোঁ। আজি বিটিআৰ নিৰ্বাচনৰ পৰৱৰ্তী সময়ত আমি নিশ্চয় আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ ৰণকৌশল কি হ'ব লাগে, নিশ্চয় তাৰ ওপৰত আমি আলোচনা বিবেচনা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।